হেল্ল' গাইজ, আজি মোৰ এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ গাইজ। আপোনালোকে এতিয়া মোৰ মুখখনহে দেখি আছে, এফালে গাইজ চাব পাৰে গোটেইখন সেউজীয়া 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 গাইজ। ৰাতিপুৱা টাইমতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিউটো কেনেকুৱা লাগিছে জনাবচোন দেই গাইজ। আপোনালোকে বাৰু দেখিছেনে গছজোপা? এই মধুৰি গছজোপা কিন্তু মই ৰুইছিলোঁ। এতিয়া বহুত বেছি মধুৰি লাগিছে, তো ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু এইফালে গাইজ ৰাতিপুৱাই পকা পকা মধুৰি দুটা পালোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আৰু গাইজ। এই গছবোৰ যে দেখিছে লাইন লাইনকৈ ৰুই থোৱা আছে, এইবোৰ হৈছে ভেন্দি গছ। মানে লাগিবলৈ ষ্টাৰ্ট কৰিছে আৰু গাইজ, কিন্তু মই ৰোৱা নাই দেই, মোৰ দেউতাহে ৰুইছিলে। আৰু এইফালে গাইজ আদা খেতি কৰিছে, আমি বাৰু মাজে মাজে ব্যৱহাৰ কৰি থাকোঁ গাইজ। এই চৰাইবিধ আজিকালি দেখিবলৈ নোপোৱা হ'লোঁ, বহুদিনৰ মূৰত আজি দেখা পালোঁ, তো ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ' যোগেদি দেখাই দিওঁ গাইজ। এই চৰাইবিধৰ নাম হৈছে বৰটোকোলা। আপোনালোকে কি বুলি জানে জনাবচোন গাইজ। এই জন্তুবিধে আমাক বহুদিনৰ পৰা আক্ৰমণ কৰিছিলে, ফাইনেলি আজি হঠাৎ সোমাই গ'ল গাইজ। ৰ'ব ভিডিঅ'টো শেষ নাই হোৱা। এইফালে আকৌ দুজন ভকতে মোৰ কেমেৰাৰ সন্মুখত উপস্থিত হ'লে। ইহঁতে পলাই যাব বিচাৰিছে, কিন্তু কোনো পধ্যেই নোৱাৰে। আজি ইহঁতৰ মৃত্যু হ'বই হ'ব। তো আজি ভিডিঅ'টো ইমান আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ফ'ল' কৰিবলৈ একদম